বচাবলৈ গৈ মোক গোটেই মানে চুচৰাইটোৰ ভিতৰত কৰি দিছে, গোটেই চাইড ফুলাই দিছে। মাইকী মানুহ মাৰিছে, মতা মানুহ মাৰিছে। মাইকীবিলাকে বাকী মতাবিলাকে মোৰ ছোৱালীজনী টিউশ্যন যাবলৈ লৈছে। তাৰপিছত তেওঁলোকে ৰাস্তা দি অহা যোৱা কৰিবলৈ নিদিছে 9টা চাৰে 9টামান বজাত। তাৰপিছত মোৰ ছোৱালীজনীক অহা যোৱা কৰিবলৈ নিদিছে। আমাৰ বা ভতিজা ল'ৰা মোৰ বৰজনাই মিছ পাৰুল বেগম, তাৰপিছত মুহিবুল ৰহমান, আব্দুল আহমেদ আৰু ছালমান খানে সেই বুকুৰ ওপৰত অপদস্থ কৰিলে মোৰ ছোৱালীজনীক। ৰেপ নিচিনা কৰিলে বুকুত। তাৰপিছত মোৰ ছোৱালীজনী পূৰা চিঞৰি দিছে। মই দৌৰ মাৰি ঘৰৰ পৰা গ'লোঁ। মই ভাবিছোঁ মোৰ ছোৱালীজনী গাড়ীয়ে কিবা মাৰি মেলি থৈ গ'ল নি। মই দৌৰ মাৰি যোৱাৰ পিছত দেখিছোঁ গোটেই পৰিয়ালে ধৰি ভিতৰত চুচৰাই ধৰি টানি মোৰ ছোৱালীজনীক মাৰিছে আৰু অপদস্থ কৰিছে। আৰু ককায়েক ভায়েকে বা ভতিজাবোৰ মিলি পেলাই মোৰ ছোৱালীজনীক ৰেপ কৰিছে। মানুহজনক বহুত মাৰপিট কৰিছে। আমাক গোটেই মানুহজনৰ নাম ফাৰুক আহমেদ আৰু আমাক গোটেই পৰিয়ালটো মিলি চবকে মাৰপিট কৰিছে ছাৰ। এতিয়া মোৰ মানুহজনৰ নাম ফাৰুক আহমেদ আৰু মোৰ ছোৱালীজনী গোটেই কাপোৰ চাপোৰ ফালি ছিঙি পেলাইছে। দদায়েকে বৰপায়েকে ভতিজা ল'ৰাবিলাকে, বিশেষকৈ আৰমান যে সিয়ে বেছি বেয়া কাম কৰিছে মোৰ ছোৱালীজনীৰ লগত। ছাৰ মানুহজনে একদম অৱস্থা চিৰিয়াছ, মেডিকেল পঠিয়াই দিলে ডিব্ৰুগড়। মাথাই দাঁত উঘালি দিছে, মোক মাৰপিট কৰিছে। মোৰ ছোৱালীজনীক মাথা চাথা ফালি দিছে। ভতিজা বোৱাৰীয়ে, খুৰীয়েকে, বৰমায়েকে, ভতিজা ছোৱালীজনী নাতি চবে পৰিয়ালটো মিলি এই আপোনাৰ সেইটো কাৰণে আমি যে ছোৱালীজনীক যে বেয়া কাম কৰিব লৈছে, মই যে গ'লোঁ গৈ পেলাই কেলে গ'লে তহঁতে এইখিনি কেলে কৰি তহঁতৰ নিজৰ হওক। তেতিয়া বহুত উভত মাত মাতিলে, বহুত বেয়া মাত মাতিলে। ধৰি পেলাই আমাকো চুচৰাই ধৰি টানি নি পেলাই তেতিয়া মতাবিলাকে আমাৰ বা ভতিজা বৰজনাইবিলাকে ক'লে ধৰ বোলো, ধৰি পেলাই মাইকীবিলাকক মাৰ, এনেকা জেগাত মাৰিবি বোলো তহঁতে, পুলিচ থানাক বোলো কাপোৰ দাঙি দেখাব নোৱাৰে এনেকা কৈছে। আৰু তেনেকা জেগাতে মাৰিছে ছাৰ। মই আপোনালোকক ক'ব জানো তাতে কি ৰাস্তাটো লৈ পেলাই হৈছে ছাৰ। এই ৰাস্তাটো অহা যোৱা কৰিব নিদিয়ে। তাৰপিছত সেইটো আমাৰ ঘৰ দিহাজান। মই কৈছোঁ যে ৰাস্তাটো কেলে অহা যোৱা কৰিব নিদিওঁ বোলো, আমাৰ ছোৱালীজনী টিউশ্যন কোনফালেদি যাব। তেতিয়া মোৰ বৰজনাই ল'ৰাটোৱে কৈছে বোলো তহঁতৰ ৰাস্তা নেকি, তহঁতে বনাই লৈছ নেকি। সেই এক কথা দুটা তৰ্কাতৰ্কি লাগিলে আৰু আমাক বহুত মাৰপিট কৰিলে। ছোৱালীজনীকতো কাপোৰ চাপোৰ ছিঙি অৱস্থাই নাইকিয়া কৰি দিলে ছাৰ। আপোনালোকৰ ওচৰত কি ক'ম আৰু, এতিয়া ক'ব আৰু ভাষা নাই। ইমান বেয়া কাণ্ডবিলাক কৰিলে তাতে মিলি। দিছোঁ ছাৰ, দিছোঁ। থানাৰ পৰা পুলিচ গৈছে, দিছে। তেওঁলোকে আমাৰ স্পট ডেকত পাইছে, আমাৰ বেয়া হেৰিত পাইছে। মোৰ মানুহটো একদম চিৰিয়াছ পাইছে। তেওঁলোকে আমাৰ ঘায়েল হৈছে। আমি দৌৰি সেই পিছফালে গৈছোঁ বোলো, প্ৰাণ ৰক্ষা কৰিছোঁ বোলো। বেলেগ এঘৰ ঠাইত আমি সোমাই দিলোঁ, প্ৰাণ ৰক্ষা কৰিলোঁ। তাতো খেদি গৈছে ছাৰ। পৰিয়ালবিলাক বা ভতিজা তাতো খেদি গৈছে ছাৰ। পিছফালে মানুহ এঘৰ উপায় নাপেলাই সোমাই দিলোঁ আমি ভয়তে। তাতো খেদি গৈছে। মই টিউশ্যন গৈ আছিলোঁ। তাৰপিছত মোক ৰাস্তাটোত যাবলৈ মনা কৰিছিলে। তাৰপিছত মই যাম বুলিয়ে কৈছিলোঁ। তাৰপিছত মোক টানি লৈ পেলাই টানি চুচৰাই ধৰি পেলাই ভিতৰত ভৰাই দিলে। তাৰপিছত চবে মিলি পেলাই মোক মাৰিলে, চুলিত ধৰিলে। তাৰপিছত মোক কাপোৰ চাপোৰ ফালি পেলালে। আৰু এইকেইটা কাম কৰিছিলে আৰমানে কৰিছিলে। তাৰপিছত মুহিবুলে কৰিছিলে। তাৰপিছত পাৰুল, চামিনা, মেহেক এওঁলোকে ধৰি পেলাই মোক গোটেই কাপোৰ চাপোৰ ফালি দিছিলে, মাৰিছিলে। চুলিত ধৰি গোটেই চুলিত ছিঙি গোটেই মূৰ চুৰ ফুলাই পঠিয়াইছিলে। বৰপা ভাগৰ ল'ৰা হয়। বুকুটো ধৰিছিলে, গোটেই বুকু বিষাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।